Hello everyone, welcome to my YouTube channel. Let's qualify CTET. নমস্কাৰ মই ফাল্গুনী পাঠক আৰু মই যোৱা ভিডিঅ'ত আপোনালোকক কৈছিলো যে মই আপোনালোকৰ মাজলৈ কনসেপ্ট বিলাক ক্লাস হিচাপত লৈ আহিম তো আজি আমাৰ কনসেপ্টৰ প্ৰথমটো ক্লাস মই আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু আমাৰ কনসেপ্টৰ প্ৰথমটো আমাৰ টপিক হল ডেভেলপমেন্ট তেন্তে আহক আজি ক্লাসটো আৰম্ভ কৰো এতিয়া চাব আমাৰ ডেভেলপমেন্ট মানে কি এতিয়া চাব আমি যেতিয়া জন্মগ্ৰহণ কৰো তাৰ পিছৰ পৰা আমি যিমানে ডাঙৰ হৈ আহি থাকো আমাৰ বয়স বাঢ়ি গৈ থাকে তেতিয়া কি আমাৰ হিমানে আমাৰ বিহেভিয়াৰ হোক বা আমাৰ বডিৰ ক্ষেত্ৰত হোক তো বিভিন্ন ধৰণৰ আমাৰ কি চেঞ্জ কিছুমান দেখিবলৈ পোৱা যায় এতিয়া আমাৰ জন্ম হোৱা লৰা বা ছোৱালী এটাৰ চিন্তাধাৰা আৰু আমাৰ চিন্তাধাৰাৰ মাজত বহুত পাৰ্থক্য আছে তো আমি জন্মৰ পৰা এনে ধৰণে আমাৰ চিন্তা হোক বা আবেগ হোক বা আমাৰ শৰীৰৰ যিটো আমাৰ পৰিৱৰ্তন তো এবিলাক সকলোকে একেলগে কি বুলি কোৱা হয় ডেভেলপমেন্ট বুলি কোৱা হয় তো কি আমি জন্মৰ পৰা যিমানে বয়স আমাৰ পাৰ হৈ গৈ থাকে হিমানে আমাৰ কি বডি হোক বা বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰত হোক আমাৰ যিবিলাক চেঞ্জ হৈ গৈ থাকে সেই চেঞ্জ বিলাকক আমাৰ ডেভেলপমেন্ট বুলি কোৱা হয় এতিয়া চাব ডেভেলপমেন্ট যে হয় ডেভেলপমেন্টটো হোৱাৰ কিন্তু কিছুমান সিস্টেম আছে তো সিস্টেম বিলাক কেনেকুৱা ডেভেলপমেন্ট আসলে বস্তুটো কেনেকুৱা চাব প্ৰথমতে হল আমাৰ সিস্টেমেটিক চেঞ্জেস এতিয়া চাব ডেভেলপমেন্টটো এটা সিস্টেমত গৈ থাকে মানে এনেকুৱা নহয় যে আজি ডাঙৰ আজি মোৰ কিবা এটা বয়স আছে কালি এক বছৰ কমি গল তেনেকুৱা নহয় সদায় বস্তুটো বাঢ়ি গৈ থাকিব নেক্সট আমাৰ কি হয় যে এনেকুৱা নহয় আজি ইমান বাঢ়িলে কালি ইমান বাঢ়িব পৰকি ইমান বাঢ়িলে নহয় কিবা এটা সিস্টেম থাকে সেই সিস্টেমটোত বস্তুটো সদায় ওপৰলৈ মানে আগবাঢ়ি গৈ থাকে নেক্সট চাব আমাৰ ডেভেলপমেন্ট কি হয় ডিপেন্ডেন্সি টু অটোনমি এতিয়া ডিপেন্ডেন্সি টু অটোনমি টু মানে কি এতিয়া চাব জন্মৰ লগে লগে শিশুবিলাকে কি আনৰ ওপৰত নিৰ্ভৰ হৈ থাকে হয় নে তো আনে যেতিয়া কিবা কৰি দিব তেতিয়াহে শিশুটোৱে কৰিব পাৰিব নিজে কৰিব নোৱাৰে প্ৰথমতে কি হৈ থাকে ডিপেন্ডেন্সি হৈ থাকে অৰ্থাৎ ডিপেন্ডেন্ট হৈ থাকে আনৰ ওপৰত কিন্তু লাহে লাহে কি হয় শিশুটোৱে যিমানে বয়স পাৰ হৈ গৈ থাকে কামবিলাক নিজে নিজে কৰিব পৰা হয় আৰু লাষ্টত কি হয় একেবাৰে এটা পৰিপক্ক হিচাপে শিশুটো এজন পৰিপক্ক মানুহ হিচাপে থিয় হ'ব পাৰে আৰু এতিয়া চাব ডিপেন্ডেন্সি বুলি ক'লে আনৰ ওপৰত নিৰ্ভৰৰ পৰা অটোনমি মানে নিজে কৰিব পৰালৈকে যিটো আমাৰ এটা চেঞ্জ হৈ থাকে সেই চেঞ্জটোক কোৱা হয় আমাৰ ডেভেলপমেন্ট অৰ্থাৎ আনৰ ওপৰত নিৰ্ভৰৰ পৰা গৈ নিজে কৰিব পৰা হোৱা ডিপেন্ডেন্সি টু অটোনমি এতিয়া নেক্সট চাব ডেভেলপমেন্টটো আমাৰ কি হয় টু টুম লৈকে যায় এতিয়া টু টুম মানে কি ডেভেলপমেন্টটো আমাৰ উম্বত আৰম্ভ হয় টুম লৈকে যায় এতিয়া মানে কি কনসেপশন অৰ্থাৎ মাতৃৰ গৰ্ভত থকাৰ পৰাই শিশু এটাৰ ডেভেলপমেন্ট আৰম্ভ হৈ যায় আৰু যেতিয়ালৈকে মৃত্যু নহয় তেতিয়ালৈকে ডেভেলপমেন্টটো হৈয়ে থাকে তো এইগিটা পালো আমাৰ কি সিস্টেমেটিক চেঞ্জেস অৰ্থাৎ এটা সিস্টেমত গৈ থাকে নেক্সট আমাৰ ডিপেন্ডেন্সি টু অটোনমি মানে আমাৰ কি আনৰ ওপৰত নিৰ্ভৰৰ পৰা নিজে কৰিব পৰা হোৱাটো নেক্সট টু টুম বুলি ক'লে কি জন্মৰ যিটো আগৰ পৰা অৰ্থাৎ গৰ্ভত থকা অৱস্থাৰ পৰা মৃত্যুলৈকে আমাৰ কি হয় কনসেপশন টু ডেথ আমাৰ ডেভেলপমেন্ট চলি থাকে ডেভেলপমেন্টটো আমাৰ কেনেকুৱা ডেভেলপমেন্ট গ্ৰোজ ইন মেনি ওয়েজ অৰ্থাৎ ডেভেলপমেন্টটোৱে আমাৰ এই তিনিটা ফিজিক্যাল মেন্টেল আৰু ইমোশনাল এই তিনিটাৰ উপৰিও আৰু বিভিন্ন সাইডত অৰ্থাৎ বিভিন্ন দিশত আমাৰ যেতিয়া অগ্ৰগতি হৈ থাকিব তাক কোৱা হ'ব আমাৰ কি ডেভেলপমেন্ট এতিয়া ফিজিক্যাল বুলি ক'লে আমাৰ কি হয় ফিজিক্যাল বুলি ক'লে আমাৰ যেতিয়া চাব বাচ্চা এটা জন্মৰ পৰা যিমানে বয়স বাঢ়ি গৈ থাকিব তাৰ হাইট ওয়েট হোক বা সেইবিলাক বস্তু কি হয় বাঢ়ি গৈ থাকে অৰ্থাৎ বেছি হৈ গৈ থাকে ন তো হেতু হল আমাৰ কি ফিজিক্যাল চেঞ্জেস আৰু হেতু আমাৰ কোড আহিব ডেভেলপমেন্টৰ ভিতৰত আহি পৰে নেক্সট আমাৰ মেন্টেল চেঞ্জেস বুলি ক'লে কি হ'ব মেন্টেলি যেটো ডেভেলপমেন্ট হয় হেতু হল আমাৰ কেনেকুৱা যেতিয়া সৰু লৰা বা ছোৱালী এটাৰ তুলনাত পৰিপক্ক অৰ্থাৎ এডোলেসেন্স ষ্টেজৰ বা নেক্সট আমাৰ
এডলেসেন্ট এডাল্ট ষ্টেজৰ ল'ৰা বা ছোৱালী বিলাকৰ কি হয় আমাৰ থিংকিং বিলাক বহুত বেলেগ হয় নে সৰু ল'ৰা ছোৱালীৰ চিন্তাধাৰা বিলাক বেলেগ আৰু যিমানে ডাঙৰ হৈ আহিব চিন্তাধাৰা বিলাক পৰিপক্ক হৈ গৈ থাকে তো অকল চিন্তাধাৰা বুলি ক'লেও নহয় ইয়াত কগনিটিভ সাইডটো আহিব অৰ্থাৎ আমাৰ যেটো বুজাৰ ক্ষমতা আমাৰ বুদ্ধি এইবিলাক কি যিমানে আমাৰ বয়স পাৰ হৈ গৈ থাকে সিমানে বাঢ়ি গৈ থাকে নেক্সট আমাৰ ইমোশনাল এতিয়া ইমোশনাল বুলি ক'লে কি সৰু বাচ্চা বিলাকক চাবচোন অকনমান কৰবাত দুখ পালে কান্দি দিয়ে কিন্তু যেতিয়া যিমানে ডাঙৰ হৈ গৈ থাকিব সেইটো বস্তু নোহোৱা হৈছে অৰ্থাৎ কি হয় হিহতৰ অৰ্থাৎ আমাৰ ইমোশনাল ডেভেলপমেন্ট হৈছে অৰ্থাৎ জিটি কথাত কান্দি নিদিয়ে তো তেনেকুৱা ধৰণৰ এবিলাক হৈছে কিছুমান ৱে যিবিলাকৰ অগ্ৰগতি হলে আমাৰ ডেভেলপমেন্ট হোৱা বুলি কোৱা হয় ইয়াৰ উপৰি আৰু বহুত আছে আমাৰ সোশিয়েল সাইডত হলেও সোশিয়েলি যেতিয়া শিশু এজন পৰিপক্ক হৈ আহিব হেতু আমাৰ ডেভেলপমেন্টৰ ভিতৰতে পৰিব এতিয়া নেক্সট চাব আমাৰ নেক্সটটো হল আমাৰ পাৰ্মানেন্ট চেঞ্জেস বুলি কোৱা হৈছে ডেভেলপমেন্টক পাৰ্মানেন্ট চেঞ্জেস মানে কি ডেভেলপমেন্টটো এনেকুৱা যে এবাৰ যদি ডেভেলপ হয় হেতু পাৰ্মানেন্ট হৈ যায় এতিয়াতো এনেকুৱা নহয় যে আজি মই ডাঙৰ আছো কালি আকৌ বাচ্চা হৈ যাম হেতু নহয় এটো কেনেকুৱা আজি মই 10 বছৰ আগতে মোৰ যেনেকুৱা এটা ষ্টেজ আছিল মোৰ মাইন্ড হোক মেন্টালি হোক বা ফিজিক্যালি হোক বা ইমোশনালি হোক মই যেটো ষ্টেজত আছিলো 10 বছৰ পিছত মোৰ সেই ষ্টেজটো সম্পূৰ্ণ কি বিকাশ হৈ এটা বেলেগ ষ্টেজত আহিছো তো মই আকৌ 10 বছৰ আগৰ সেই ষ্টেজটোলৈ মই ঘূৰি যাব নোৱাৰো তো সেই কাৰণে আমাৰ ডেভেলপমেন্টৰ জৰিয়তে হোৱা চেঞ্জ বিলাকক কি বুলি কোৱা হৈছে পাৰ্মানেন্ট চেঞ্জেস অৰ্থাৎ আমাৰ কি চেঞ্জ বিলাক আমাৰ স্থায়ী হয় নেক্সট চাব চেঞ্জেস ডিউ টু ইলনেস অৰ টায়াৰ্ডনেস কি হয় ডেভেলপমেন্ট নহয় এতিয়া চাব চেঞ্জেস ডিউ টু ইলনেস অৰ টায়াৰ্ডনেস এতিয়া আমাৰ কেতিয়াবা কি বেমাৰ হলে আমি মানুহবিলাক খিনাই যাও হয়নে তো আন বেলেগ সাইডতো অকনমান পৰিৱৰ্তন হয় এতিয়া ধৰক কিবা দুৰ্ঘটনা ঘটিলে বা বেমাৰ হলে মানুহবিলাকে কথাবিলাক পাহৰি যায় তো তেনেকুৱা ধৰণৰ চেঞ্জ বিলাকক কিন্তু আমাৰ ডেভেলপমেন্টত ধৰা নহয় বা আমাৰ ভাগৰ লাগিলে কিবা এটা চেঞ্জ হলে ধৰক হেতু আমাৰ ডেভেলপমেন্টত ধৰা নহয় ডেভেলপমেন্টটো মেইনলি আমাৰ কি হয় এটা সিস্টেমত গৈ থাকে আৰু এনে ধৰণে সাডেন চেঞ্জ বিলাকক আমাৰ এনে ধৰণৰ হঠাৎ হোৱা চেঞ্জ বিলাকক কিন্তু আমাৰ ডেভেলপমেন্টৰ ভিতৰত ধৰা নহয় ডেভেলপমেন্টৰ ভিতৰত আমাৰ কিছুমান দিশ আমাৰ অৰ্থাৎ এসপেক্ট কিছুমান আমাৰ ইনক্লুড হৈ থাকে তো সেইবিলাক কি এটা হল গ্ৰোথ এটা হল মেচুৰেচন আৰু এটা হল লাৰ্নিং এতিয়া মই অকনমান উদাহৰণ দি বুজাই দি আছো অলপ পাছত মই ভালদৰে বুজাম এতিয়া চাব গ্ৰোথ বুলি কলে আমাৰ যেটো বডিৰ আমাৰ গ্ৰোথ হয় অৰ্থাৎ বডিটো আমাৰ জন্মৰ পৰা ডাঙৰ হৈ অহালৈকে বডিৰ যিবিলাক চেঞ্জেস হেতু কোৱা হয় গ্ৰোথ নেক্সট আমাৰ যেটো মেচুৰেচন মানে কি জন্মৰ লগে লগে আমি কিবা এটা কাম কৰিব নোৱাৰিলেও আমাৰ বয়স যিমানে গৈ থাকে সিমানে আমি কি কামবিলাক আমি কৰিব পৰা হয় অৰ্থাৎ আমি পৰিবেশত এটা মানে আমি যেটো ৰেসপন্স কৰিব পৰা আমাৰ এবিলিটি হেতু কোৱা হয় আমাৰ মেচুৰেচন নেক্সট আমাৰ কি লাৰ্নিং হৈছে আমাৰ কি আমি কিবা এটা এফৰ্ট দি যেতিয়া শিকি পেলাই কি আমি কৰো আমি আমাৰ আচৰণ বিলাকৰ সংশোধন কৰো হেতু কোৱা হয় লাৰ্নিং আৰু এই তিনটা আমাৰ কি ডেভেলপমেন্টৰ ভিতৰতে আহি পৰে নেক্সট টু হল আমাৰ ডেভেলপমেন্টক কি বুলি কোৱা হৈছে এটা কন্টিনিউয়াস প্ৰসেস বুলি কোৱা হৈছে কন্টিনিউয়াস প্ৰসেস কিয় হয় ডেভেলপমেন্টটো কিয়নো যেতিয়া মাতৃৰ গৰ্ভত থাকে মাতৃৰ গৰ্ভৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে আমাৰ কি ডেভেলপমেন্টটো চলি গৈ থাকে হয়নে তো হেতু কাৰণে আমাৰ ডেভেলপমেন্টক কি বুলি কোৱা হৈছে যেহেতু ডেভেলপমেন্টটো মাতৃ গৰ্ভৰ পৰা মৃত্যুলৈকে কন্টিনিউ চলি গৈ থাকে সেই কাৰণে ইয়াক এটা কন্টিনিউয়াস প্ৰসেস বুলি কোৱা হৈছে আমি অলপ আগতে পঢ়িলো কি ডেভেলপমেন্টত আমাৰ গ্ৰোথ মেচুৰেচন আৰু লাৰ্নিংটো ইনক্লুড হৈ থাকে তো এতিয়া আমি জানিব লাগিব গ্ৰোথটো কি তো গ্ৰোথটো হল আমাৰ চেঞ্জেস ইন বডি মই কৈছোৱে যে আমাৰ বডিত যিবিলাক চেঞ্জ আহে হেতু আমাৰ কিহৰ ভিতৰত আহি পৰে হেতু আমাৰ গ্ৰোথৰ ভিতৰত আহি পৰে নেক্সট হল আমাৰ কোৱান্টিটেটিভ চেঞ্জেস বুলি কোৱা হৈছে এতিয়া চাব আমাৰ বডিৰ যিবিলাক চেঞ্জ হয় হেবিলাক আমি কি জুখিব পাৰো হয়নে এতিয়া হাইট ওয়েট শেপ ইবিলাক আমাৰ কি যেতিয়া আমাৰ হাইট বাঢ়িব হেতু আমি জুখিব পাৰো বা আমাৰ ওয়েটটো আমি জুখিব পাৰো তো যেহেতু বডিৰ চেঞ্জ বিলাক আমি জুখিব পাৰো সেইভাবে
ইয়াক কোৱা হৈছে কোৱান্টিটেটিভ চেঞ্জেছ আৰু নেক্সট হ'ল আমাৰ কি হাইট ৱেইট শ্বেপ সাইজ অৰ্থাৎ গ্ৰোথত আমাৰ কিহৰ কি কোনবিলাক দিশৰ আমাৰ বৃদ্ধি হয় ইয়াত আমাৰ কি হাইটটো আমাৰ বাঢ়িব নেক্সট আমাৰ ৱেটটো বাঢ়িব শ্বেপ বা আমাৰ বডি শ্বেপটো চেঞ্জ হ'ব বা আমাৰ সাইজৰ চেঞ্জ হ'ব এইবিলাক হৈছে আমাৰ কি গ্ৰোথৰ ভিতৰত আহি পৰা কিছুমান আমাৰ দিশ হয় নেক্সট আমাৰ কি হয় দিশ বা চেঞ্জেছ হয় এইবিলাক নেক্সট আমাৰ চাব টু মেচুৰিটি বুলি কৈছে এতিয়া আমি ডেভেলপমেন্টটো পাইছিলো আমি টু টুম অৰ্থাৎ কনসেপশন টু ডেথ লৈকে পাইছিলো হয়নে মানে মাতৃ গৰ্ভৰ পৰা আৰম্ভ কৰি আমাৰ মৃত্যুলৈকে থাকে কিন্তু আমাৰ গ্ৰোথটো কি হয় আৰম্ভ আমাৰ মাতৃ গৰ্ভতে হয় যেতিয়া অৰ্থাৎ কনসেপশনৰ টাইমত তেতিয়াৰ পৰাই আৰম্ভ হয় বাচ্চা এটা যেতিয়া মাতৃ গৰ্ভত থাকে তেতিয়াৰ পৰাই বাচ্চাটোৰ কি হয় ফিজিক্যাল ডেভেলপমেন্ট বিলাক হ'বলৈ ধৰে অৰ্থাৎ গ্ৰোথ হ'বলৈ ধৰে হাত ভৰি বিলাক ডাঙৰ হৈ আহে তো হেতু গৰ্ভত থকাৰ পৰা আৰম্ভ হয় আৰু মেচুৰিটি লৈকে থাকে অৰ্থাৎ মেচুৰিটি এটা ষ্টেজত যেটো ষ্টেজত মেচুৰ হ'ব তেতিয়ালৈকেহে গ্ৰোথটো থাকে তো আমাৰ কি মেইনলি আমাৰ যেতিয়ালৈকে আমি এডাল্ট হওঁ তেতিয়ালৈকেহে আমাৰ বডি চেঞ্জেছ বিলাক হৈ থাকে এডলসেন্স ষ্টেজত আমাৰ বহুত বেছি চেঞ্জ হয় আৰু যেতিয়া আমি এডাল্টহুডৰ ফালে আগবাঢ়ো তেতিয়া কি হয় আমাৰ এই গ্ৰোথটো বডি চেঞ্জটো লাহে লাহে কমি আহে আৰু এটা সময়ত কি হয় নোহোৱা হৈ যায় নেক্সট টপিকটো হ'ল আমাৰ মেচুৰিটি এতিয়া চাব মেচুৰিটিটো আমাৰ কি হয় ইয়াত কি বুলি কৈছে আনফল্ডিং অফ হেৰিডিটাৰী ক্যাৰেক্টাৰিষ্টিক্স ফ্ৰম টাইম টু টাইম তাৰ মানে কি কোৱা হৈছে যে আমাৰ কিছুমান হেৰিডিটাৰী ক্যাৰেক্টাৰিষ্টিক্সৰ কথা কোৱা হৈছে তো কি হয় হেৰিডিটাৰী ক্যাৰেক্টাৰিষ্টিক্স অৰ্থাৎ বংশানুক্ৰমিকভাৱে অহা কিছুমান আমাৰ বৈশিষ্ট্যবিলাক সময়ৰ লগে লগে যেতিয়া কি হয় আনফল্ড হৈ থাকে খুল খাই থাকে সেইটো কোৱা হয় কি আমাৰ মেচুৰেচন বুলি কোৱা হয় বা মেচুৰিটি বুলি কোৱা হয় এতিয়া নেক্সট আমাৰ কোৱা হৈছে কি হাইলি ৰিলেটেড টু হেৰিডিটি যেহেতু হেৰিডিটাৰী ক্যাৰেক্টাৰ কিছুমান আমাৰ কি খুল খোৱাৰ কথা কৈছে বা আমাৰ উলাই পৰাৰ কথা কৈছে হেতু কোৱা হি কাৰণে আমাৰ কি এইটো বহুত বেছি আমাৰ বংশানুক্ৰম বা হেৰিডিটিৰ লগত ৰিলেট হৈ আছে নেক্সট হ'ব আমাৰ এবিলিটি টু ৰেসপন্স এনভায়ৰনমেন্ট ইন এন এপ্ৰোপ্ৰিয়েট মেনাৰ মানে মেচুৰিটিটো আমাৰ কি হয় এবিলিটি টু ৰেসপন্স এনভায়ৰনমেন্ট ইন এন এপ্ৰোপ্ৰিয়েট মেনাৰ এতিয়া চাব কি ৰেসপন্স কৰা কথা কৈছে তো এনভায়ৰনমেন্টৰ পৰা আমাক বিভিন্ন ধৰণৰ টাস্ক দিয়া হয় হয়নে তো 2 ইয়াৰ্ছৰ লৰা বা ছোৱালী এজনে যেটো টাস্ক কৰিব নোৱাৰিব হেতু কি ডাঙৰ হলে ডাঙৰ মানুহ এজনে কৰিব পাৰিব মানে কি ডাঙৰ মানুহ এজনে কৰিব পৰা কিবা এটা টাস্ক অৰ্থাৎ এনভায়ৰনমেন্টৰ পৰা পোৱা কিবা এটা টাস্ক ধৰি ললো সাইকেল চলোৱাটোকে উদাহৰণ হিচাপে লও যে 2 বছৰীয়া লৰা বা ছোৱালী এজনে সাইকেল চলাব নোৱাৰিব কিন্তু যেতিয়া বয়স বাঢ়ি গৈ থাকিব তেতিয়া কি হ'ব ডাঙৰ লৰা বা ছোৱালী হৈ উঠিলে হিহতে কি সাইকেল বাইক সকলো চলাব পৰা হ'ব তো এই যে সময়ৰ লগে লগে যে এনেকুৱা কিছুমান ক্যাৰেক্টাৰিষ্টিক্স বা কাম কৰিব পৰা যেটো এবিলিটি হিহতৰ গ্ৰোথ হৈ গৈ আছে হেতু কোৱা হয় বা বাঢ়ি যে গৈ আছে হেতুকে কোৱা হয় আমাৰ কি মেচুৰিটিৰ ভিতৰত আমাৰ বায়োলজিক্যাল গ্ৰোথ আৰু ডেভেলপমেন্ট আহি পৰে এতিয়া বায়োলজিক্যাল গ্ৰোথ বুলি ক'লে কি আমাৰ যেটো আমাৰ যিমানে আমি বয়স হৈ গৈ থাকিব আমাৰ বডি সাইজ বিলাক চেঞ্জ হৈ থাকিব গ্ৰোথ বায়োলজিক্যাল গ্ৰোথ একেই হয় দুটা তো হেতু কি হয় যেতিয়া 2 ইয়াৰৰ লৰা বা ছোৱালী এজনে সাইকেল চলাব নোৱাৰে কিয়নো হিহতৰ মাংসপেশী বিলাক তেনেকুৱা বা হাত ভৰি বিলাক হেতুৰ কাৰণে কেপেবল নহয় কিন্তু যিমানে গ্ৰোথ হৈ গৈ থাকিব হিহত ডাঙৰ হৈ গৈ থাকিব তেতিয়া হাত ভৰি বিলাকৰ বেলেন্স আহি যায় আৰু তেনেকে কি সাইকেল চলাব পৰা হয় তো বায়োলজিক্যাল গ্ৰোথ বুলি কোৱা হৈছে তাক বায়োলজিক্যাল গ্ৰোথটো আমাৰ মেচুৰিটিৰ ভিতৰত আহিব আৰু বায়োলজিক্যাল গ্ৰোথৰ লগতে দুটা একেলগে আহিব ডেভেলপমেন্ট বুলি ক'লে তো আমাৰ কি গ্ৰোথো পৰিব তাত নেক্সট আমাৰ চিন্তা চৰ্চা আবেগিক দিক সকলোবিলাক আমাৰ ডেভেলপমেন্টৰ ভিতৰত আহিব এটা ডেভেলপমেন্টটো কেনেকৈ হয় মই কৈ দিছো এতিয়া চাব চিন্তা চৰ্চা বুলি ক'লে আমাৰ কি হয় জন্মৰ লগে লগে লৰা বা ছোৱালী এজনে কম্পিউটাৰ চলাব নোৱাৰিব হয়নে কিন্তু ডাঙৰ মানুহ এজনে কি কম্পিউটাৰত ধুনিয়াকৈ কাম কৰিব পাৰে তো এই যে কম্পিউটাৰত কাম কৰিলে তাৰ বাবে কি চিন্তা বুদ্ধিৰ প্ৰয়োজন হৈছে নে নাই তো হেতু আমাৰ ডেভেলপমেন্টৰ ভিতৰত আহি যায় এতিয়া এই ডেভেলপমেন্ট আৰু বায়োলজিক্যাল গ্ৰোথ দুয়োটাকে একেলগে কি বুলি কোৱা হয় আমাৰ মেচুৰিটি বুলি কোৱা হয় গাৰ্লছ মেচিউৰ ফাস্টাৰ দেন বয়জ অৰ্থাৎ কি আমাৰ ছোৱালী বিলাক লৰাতকৈ অকনমান স্পীডত কি হয় মেচিউৰ হয় এতিয়া কিমান স্পীড হয় হেতু 2 ইয়াৰ অৰ্থাৎ
ল'ৰা এজনৰ মেচিউৰিটি 20 বছৰত যিমানখিনি হয় আৰু ছোৱালী এজনী কি তাতকৈ আগবাঢ়ি থাকে, অৰ্থাৎ ছোৱালীৰ সেই মেচিউৰিটিখিনি 18 বছৰতে আহি যায়, ল'ৰাতকৈ ছোৱালীয়ে 2 বছৰ আগবাঢ়ি থাকে। অৰ্থাৎ কি বুজি পাইছেনে আপোনালোকে যে আমাৰ 22 বছৰত ছোৱালী এজনীৰ যিমানখিনি মেচিউৰিটি আহি যায় সেইখিনি কি ল'ৰা এজনৰ আহতে ল'ৰাজনৰ 24 বছৰতহে আহে, অৰ্থাৎ 2 ইয়াৰ ল'ৰা বিলাক কি ছোৱালীতকৈ মেচিউৰিটিৰ ক্ষেত্ৰত পিছ পৰি থাকে। নেক্সট টপিকটো হ'ল আমাৰ লাৰ্নিং। এতিয়া লাৰ্নিংটো কি কামছ ফ্ৰম এফৰ্ট। এতিয়া কামছ ফ্ৰম এফৰ্ট বুলি ক'লে কি হয়, যেতিয়া আমি এফৰ্ট দিওঁ তেতিয়াহে আমাৰ লাৰ্নিংটো হয়, মানে আমি চেষ্টা কৰিহে আমি লাৰ্নিংটো কৰিব পাৰোঁ। নেক্সট আমাৰ কি ডিজায়াৰ্ড পাৰ্মানেণ্ট চেঞ্জেছ ইন বিহেভিয়াৰ, মানে আমাৰ আচৰণৰ ক্ষেত্ৰত আমি বিচৰা পৰিৱৰ্তন অনাৰ বাবে কি কৰোঁ, যেতিয়া আমি এফৰ্ট কৰোঁ বা চেষ্টা কৰোঁ, অৰ্থাৎ কি আমাৰ আচৰণৰ এটা স্থায়ী পৰিৱৰ্তন অনাৰ বাবে, আৰু সেই স্থায়ী পৰিৱৰ্তনটো আমি যেতিয়া বিচাৰি পেলাই প্ৰচেষ্টা কৰোঁ তেতিয়া কি হয় আমাৰ লাৰ্নিং সংঘটিত হয়। অৰ্থাৎ আমি কি নতুন নতুন বস্তু যেতিয়া শিকি থাকোঁ তেতিয়াও আমাৰ কি হৈ যায় ডেভেলপমেণ্ট হৈ গৈ থাকে। এতিয়া চাব গ্ৰোথ আৰু ডেভেলপমেণ্টৰ মাজত কিছুমান পাৰ্থক্য আছে। এক্সাম পইণ্ট অফ ভিউৰ পৰা এইটো খুব ইম্পৰ্টেণ্ট হয়, গ্ৰোথ আৰু ডেভেলপমেণ্টৰ মাজত পাৰ্থক্যটো। গ্ৰোথটো কি হয় আমাৰ কোৱান্টিটেটিভ আৰু ডেভেলপমেণ্টটো আমাৰ কোৱান্টিটেটিভ কোৱালিটেটিভ দুয়োটাই হয়। এতিয়া কোৱান্টিটেটিভ মানে কি যিটো আমাৰ কি আমি জুখিব পাৰোঁ আৰু মাত্ৰাত্মক বুলি কোৱা হয়, যাক আমি জুখিব পাৰোঁ সেইটো কোৱান্টিটি, অৰ্থাৎ কোৱান্টিটি হিচাপত জুখিব পাৰোঁ। তো নেক্সট আমাৰ ডেভেলপমেণ্টটো কোৱান্টিটেটিভ আৰু কোৱালিটেটিভ দুয়োটা কিয় হয়, কোৱান্টিটেটিভ এইটো কাৰণে হয় কাৰণ ডেভেলপমেণ্টৰ মাজতে আমাৰ কি গ্ৰোথটো সোমাই আছে। নেক্সট আমাৰ যিবিলাক আমাৰ মেণ্টেল হওক বা মেচিউৰিটি হওক এইবিলাক যিহেতু আমাৰ ডেভেলপমেণ্টৰ মাজতে সোমাই আছে আৰু সেইবিলাকক আমি কি মিজাৰ কৰিব নোৱাৰোঁ, আমি মেণ্টেল গ্ৰোথটো হওক বা ইম'চনেল গ্ৰোথটো হওক এইবিলাক আমি মিজাৰ কৰিব নোৱাৰোঁ, সেইকাৰণে ডেভেলপমেণ্টটো আমাৰ কি হয় কোৱালিটেটিভো হয় আৰু কোৱান্টিটেটিভো হয়। নেক্সট আমাৰ গ্ৰোথটো হ'ল আমাৰ ফিজিকেল চেঞ্জৰ কথা কোৱা হয় ইয়াত। গ্ৰোথটো আমাৰ ফিজিকেল চেঞ্জ, অৰ্থাৎ আমাৰ বডিৰ ক্ষেত্ৰত যিখিনি আমাৰ চেঞ্জ হয় সেইখিনি আমাৰ গ্ৰোথত কোৱা হয়। নেক্সট আমাৰ ডেভেলপমেণ্টটো হৈছে ফিজিকেল, ইম'চনেল, মেণ্টেল আৰু ছ'চিয়েল চেঞ্জৰ কথা কোৱা হয়। ফিজিকেল বুলি ক'লে আমাৰ যিটো বডি চেঞ্জৰ কথা, বা ইম'চনেল বুলি ক'লে আমাৰ আবেগৰ এইবিলাক, নেক্সট মেণ্টেল হ'লে তাত আমাৰ চিন্তা চৰ্চা এই সকলোবিলাক আহিব, আৰু ছ'চিয়েলটো আমাৰ কি ছ'চিয়েল চেঞ্জেছ মানে কি যিবিলাক আমাৰ ছ'চিয়েলি মানুহবিলাক যেতিয়া ছ'চিয়েল হৈ থাকে, অৰ্থাৎ সমাজৰ লগত যিটো সমাযোজন কৰিব পৰা এবিলিটিটো, সেইটো আমাৰ কি ডেভেলপমেণ্টৰ ভিতৰতে আহি পৰে। নেক্সট আমাৰ কি হয় গ্ৰোথটো আমাৰ নেৰ' ডমেইন হয়, যিহেতু গ্ৰোথত অকল কি হয় আমাৰ ফিজিকেল ষ্ট্ৰাকচাৰটোৰ কথাহে কোৱা হৈছে, সেইকাৰণে আমাৰ গ্ৰোথটো নেৰ' অৰ্থাৎ সংকীৰ্ণ হয়। আৰু নেক্সট আমাৰ ডেভেলপমেণ্টত যিহেতু আমাৰ ফিজিকেল, ইম'চনেল, মেণ্টেল, ছ'চিয়েল সেই সকলোবিলাক দিশে যিহেতু ডেভেলপমেণ্টৰ ভিতৰত আহি পৰে, সেইকাৰণে ডেভেলপমেণ্টটো আমাৰ ব্ৰড ডমেইন হয়, অৰ্থাৎ ইয়াৰ যিটো পৰিসৰ সেইটো বহল পৰিসৰৰ হয়। নেক্সট আমাৰ মিজাৰেবল বুলি কোৱা হৈছে গ্ৰোথটো, যিহেতু আমাৰ কি গ্ৰোথটো হাইট, ৱেইট, চাইজ এইবিলাকৰ ক্ষেত্ৰত হয়, আৰু আমাৰ হাইট, ৱেইট, চাইজ, শ্বেপ এইবিলাক আমি কি জুখিব পাৰোঁ, মিজাৰ কৰিব পাৰোঁ। নেক্সট আমাৰ ডেভেলপমেণ্টটো কিন্তু নট মিজাৰেবল হয়, ডেভেলপমেণ্টটো অকল গ্ৰোথটোহে আমি মিজাৰ কৰিব পাৰিম, কিন্তু বাকীখিনি আমি কি মিজাৰ অৰ্থাৎ আমি জুখিব নোৱাৰোঁ, সেইকাৰণে ডেভেলপমেণ্টক আমাৰ নট মিজাৰেবল বুলি কোৱা হয়। নেক্সট হ'ল আমাৰ ষ্ট্ৰাকচাৰেল চেঞ্জেছ, অৰ্থাৎ গ্ৰোথটোক আমাৰ ষ্ট্ৰাকচাৰেল চেঞ্জ বুলি কোৱা হৈছে, কিয়নো যিহেতু আমাৰ বডি ষ্ট্ৰাকচাৰৰ চেঞ্জৰ কথা কোৱা হৈছে, সেইকাৰণে গ্ৰোথটো আমাৰ ষ্ট্ৰাকচাৰেল চেঞ্জ। আৰু ডেভেলপমেণ্টক আমাৰ ফাংচনেল চেঞ্জ বুলি কোৱা হয়, কিয়নো ইয়াত যিহেতু অকল বডিটো বুলি নহয়, আমাৰ ইম'চনেল, মেণ্টেল এই সকলোবিলাকৰ কি ফাংচনবিলাকৰ চেঞ্জ হয়, সেইকাৰণে ইয়াক ফাংচনেল চেঞ্জ বুলি কোৱা হয়। এইখিনি আপোনালোকে মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে ইয়াৰ ওপৰত। নেক্সট আমাৰ ডেভেলপমেণ্টৰ খুব ইম্পৰ্টেণ্ট এইখিনি বস্তু কি ডেভেলপমেণ্টটো আমাৰ প্ৰগ্ৰেছিভ, অৰ্ডাৰলি আৰু প্ৰেডিক্টেবল হয়। এতিয়া প্ৰগ্ৰেছিভ মানে কি ডেভেলপমেণ্টটো সদায় অগ্ৰগতি হৈ থাকে, সদায় ওপৰলৈ কি হয় মানে বাঢ়ি গৈ থাকে, এটা উন্নতি হৈ থকাৰ নিচিনা। নেক্সট আমাৰ অৰ্ডাৰলি বুলি ক'লে এটা অৰ্ডাৰত গৈ থাকে, এনেকুৱা নহয় যে আজি ডেভেলপমেণ্ট হ'ল কালি নহ'ব, পৰহি আকৌ হ'ব, সেইটো নহয়, ডেভেলপমেণ্টটো এটা অৰ্ডাৰত গৈ থাকে, হৈ গৈ থাকে। নেক্সট আমাৰ প্ৰেডিক্টেবল মানে কি আমি ডেভেলপমেণ্টটোক ভৱিষ্যতবাণী কৰিব পাৰোঁ, কেনেকুৱাকে এতিয়া আমি
সৰু কালত ল'ৰা ছোৱালী কিছুমানক চাই আমি ক'ব পাৰো যে তাৰ আচৰণ চাই বা কিবা মানে বডি সেইবিলাক কিছুমান আমি দিশ চাই পেলাই আমি ক'ব পাৰো যে এই ল'ৰা বা ছোৱালীটো ডাঙৰ হলে এনেকুৱা হ'ব, ই ডাঙৰ হলে ভাল হ'ব, ই ডাঙৰ হলে বদমাছ হ'ব, বা ই ডাঙৰ হলে ভালকৈ দৌৰিব পাৰিব, ই খেলাৰ ক্ষেত্ৰত আগবাঢ়িব, তেনেকুৱা আমি কিছুমান প্ৰেডিকশ্যন কৰিব পাৰো। সেইকাৰণে ডেভেলপমেণ্টক আমাৰ প্ৰেডিক্টেবল বুলি কোৱা হৈছে। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট, ডেভেলপমেণ্টটো আমাৰ কি হয়, সিকুৱেন্সিয়েল হয়, অৰ্থাৎ এটা সিকুৱেন্সত গৈ থাকে। তো অৰ্ডাৰলি আৰু সিকুৱেন্সিয়েল প্ৰায় একেই হয়, মানে এটা সিকুৱেন্সত গৈ থাকে। মানে এনেকুৱা নহয় যে গৈ গৈ ক'ৰবাত ৰখিল আকৌ গ'ল ৰখিল, তেনেকুৱা নহয়, এটা সিকুৱেন্সত ধুনীয়াকৈ গৈ থাকিব। তেন্তে আজিৰ ক্লাছটো মই ইমানতে সামৰিলো, আৰু নেক্সট ক্লাছত আমি ডেভেলপমেণ্টৰ কিছুমান ডমেইনৰ কথা আপোনালোকৰ মাজলৈ লৈ আহিম। ডেভেলপমেণ্টৰ ডমেইন বুলি ক'লে আমাৰ ফিজিকেল ডেভেলপমেণ্ট, কগনিটিভ ডেভেলপমেণ্ট, ইম'চনেল, ছ'চিয়েল, এইবিলাক কিছুমান আমি ডমেইনৰ কথা ক্লাছৰ জৰিয়তে নেক্সট ক্লাছত আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু আপোনালোকে যদি ক্লাছটো চাই ভাল পাইছে তেনেহ'লে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।